হয় হিমাক্ষী চক আমি পুৱা প্ৰায় 6 বজাৰ পৰাই আমি যেহেতু সম্প্ৰচাৰ কৰি আছো ডিব্ৰুগড় পৰিৱেশৰ কথা আমি কৈ আছো আমি এতিয়ালৈকে আমি চহৰ অঞ্চলৰ যিবিলাক পৰিৱেশ সেই পৰিৱেশ আমি দেখুৱাই আছিলো আৰু আমি সকলোৱে জানো যে ডিব্ৰুগড় সংসদীয় সমষ্টিটোৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে চাহ বাগিচাৰ যিসকল ভোটাৰ সেয়ে মই আহি এতিয়া এক চাহ বাগিচা অঞ্চলত আহি মই উপস্থিত হৈছো মাইজান চাহ বাগিচা অঞ্চলত উপস্থিত হৈছো আৰু মাইজান চাহ বাগিচা অঞ্চলত অতি সুন্দৰ এটা পৰিৱেশ আমি দেখা পাইছো পুৱাৰে পৰা জাকে জাকে লোক ওলাই আহিছে মাইজান চাহ বাগিচা যি 6টা ভোট কেন্দ্ৰ আছে সেই 6টা ভোট কেন্দ্ৰৰ ভিতৰত ইয়াত 2টা ভোট কেন্দ্ৰ দেখিছো মই মাইজান টি ষ্টেটৰ যি ষ্টাফ যি ক্লাব আছে ষ্টাফ ক্লাবৰ 2টা ভোট কেন্দ্ৰ আছে আপোনালোকে দেখিছে 2টা ভোট কেন্দ্ৰত কেনেদৰে শাৰী শাৰীকৈ ভোটাৰসকল আহি তেওঁলোকে ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু ইতিমধ্যে আমি গম পাইছোঁ যে ইয়াত প্ৰায় 40ৰ পৰা 50% ভোটাধিকাৰ সাব্যস্ত কৰা হৈ গৈছে পুৱাৰ পৰা এই যিটো শাৰী দেখিছে এই শাৰীটো মানে ক্ৰমান্বয়ে দীঘল হৈ গৈ আছে আমি 2টা আমি চেণ্টাৰ ইয়াত দেখুৱাইছোঁ এনেকৈ 6টা চেণ্টাৰ আছে আৰু প্ৰত্যেকটো চেণ্টাৰতে এনেদৰে ভিৰ পৰিলক্ষিত হৈছে কাৰণ ইয়াৰ লোকসকলে কৈছে যে ইয়াত প্ৰায় 90 পৰা 95% ভোট প্ৰতি বছৰে হৈ আছে আৰু এই বছৰ এটা ব্যতিক্ৰম নহ'ব ৰাইজৰ উৎসাহ বিপুল উৎসাহ দেখা পোৱা গৈছে আৰু যেহেতু ৰাইজৰ তেনেধৰণৰ উৎসাহ সেই বিষয়ে মই জানিম স্থানীয় লোকসকল আছে এবাৰ বাগিচা অঞ্চলৰ কেনেধৰণৰ উৎসাহ দেখিছে আপোনালোকে বাগিচা অঞ্চলত আপোনালোকে এতিয়া বাগিচা অঞ্চলতে আছে এইটো অঞ্চলত এতিয়ালৈকে আমাৰ 50% পলিং অলমষ্ট হৈ গৈছে এতিয়া প্ৰায় 1টা বাজিছে আৰু আমি ভাবো যে আমাৰ 5টা বজালৈকে ইয়াত 90 পৰা 95% পলিং হৈ যাব বাগিচা অঞ্চলৰ মনবোৰ কেনেকৈ এবাৰ বাগিচা অঞ্চলৰ আপোনালোকে যিটো অঞ্চলত এতিয়া থিয় হৈ আছে দেখিছে ওচৰে পাজৰে সকলো ৰাস্তা ইয়াত পকা হৈছে দোকান পোহাৰ বহি গৈছে আৰ্থিকভাৱে উন্নতি হৈছে ইয়াত ঘৰে ঘৰে মানুহে পানী পাইছে তেওঁলোকৰ ৰাস্তাসমূহ পকা হৈছে এইটো এটা নতুন পঞ্চায়ত অফিচ বনি আছে গতিকে ডেভেলপমেণ্টটো ৰাইজে স্বচক্ষুৰে প্ৰত্যক্ষ কৰিছে সেইটো কাৰণে উৎসাহিত হৈছে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে তেওঁ নিশ্চয় আৰু এটা আমি প্ৰত্যেকবাৰে কওঁ যে বাগান অঞ্চলত যেতিয়া এনেকুৱা ধৰণৰ যেতিয়া নিৰ্বাচন আহে সেই দিনটোত এটা উৎসৱমুখৰ পৰিৱেশ হয় মেলা সদৃশ পৰিৱেশ হয় সেই পৰিৱেশটো আমি দেখা পাইছোঁ সুন্দৰ চাৰিওফালে সেউজ পৰিৱেশ তাৰ মাজত দেখিছে মেলা সদৃশ পৰিৱেশ হৈছে সিফালে দোকান পোহৰ বহিছে এটা উদুলি মুদুলি পৰিৱেশ বাইদেউ আপুনি ভোট দিলে কেনেকুৱা লাগিছে এইবাৰ ভোট দিয়া ভাল লাগিছে মই প্ৰতি বছৰ ইয়াতে দিওঁ মই যদিও মোৰ বকুলত ভোট তথাপি মই মাইজান আছিলো আগতে মই এতিয়া ভোটটো মাইজানতে দিওঁ বাইদেউ আপুনি ভোট দিলে কেনেকুৱা লাগিলে ভালে লাগিলে দি কিনে কিবা অসুবিধা পালে নাই সুন্দৰকৈ হৈছে সুন্দৰকৈ হ'ল আৰু আছে স্থানীয় লোকসকল আছে দাদা এবাৰ কেনেকুৱা বাগিচা অঞ্চলৰ ৰাইজৰ খুব উৎসাহ দেখিছো এবাৰ হয় এইবাৰ বাগিচা ৰাইজেও বহুত উৎসাহিত হৈছে এই নিৰ্বাচনক লৈ আৰু বিশেষকৈ আমাৰ এই গোটেই মাইজান পঞ্চায়তটোত 6খন চেণ্টাৰ আৰু গোটেই মাইজান পঞ্চায়তটো চাহ বাগিচা অধ্যুষিত অঞ্চল গতিকে ৰাইজ বহুত উৎসাহিত হৈ আহি ভোট দিবলৈ আহিছে বতৰকো মানে অলপ বেয়া কৰিছিল যদিও এতিয়া আকৌ ফৰকাল কৰিছে গতিকে ৰাইজ দলে বলে ওলাই আহিছে কিমান ভোট কাষ্টিং হ'ব বুলি ভাবে আপোনালোকৰ পূৰ্বৰ অনুমান মতে আমাৰ ইয়াত প্ৰায় 90-95% ভোট হৈ যায় এইবাৰো হ'ব চাগে হ'ব অসুবিধা একো হোৱা নাই ৰাইজৰ মাজত কিবা অসন্তুষ্ট আছে ৰাইজৰ মাজতো আমি একো অসন্তুষ্টি দেখা নাই চব শান্তিপূৰ্ণভাৱে ভোট চলি আছে ইয়াত একো এনেকুৱা বিশৃংখলতাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই